নমস্কাৰ দৰ্শক সকল ব্যতিক্ৰম মাছটোৰ ব্যতিক্ৰমী অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো দৰ্শক সকল আজি এটা বিশেষ দিন 5 জুন বিশ্ব পৰিৱেশ দিৱস আৰু আজি এই দিনটোৰ লগত সংগতি ৰাখি আমি বিশেষভাৱে আয়োজন কৰিছো আমাৰ এই অনুষ্ঠান আমাৰ লগলৈ আজি এই অনুষ্ঠানলৈ আহিছিল ডাক্তৰ অঞ্জনজ্যোতি চৌধুৰী ডাঙৰীয়া বিশিষ্ট চিকিৎসক সাহিত্যিক তথা গায়ক তেখেতৰ পৰা আমি বহু কথা শিকিলো আমাৰ এই অনুষ্ঠানলৈ আজি আমন্ত্ৰণ জনাই আনিছো আন এজন বৰেণ্য শিল্পী জ্যেষ্ঠ চিত্ৰশিল্পী পেছাত এজন অভিযন্তা কিন্তু ছবিত ৰং বুলাই সকলোৰ মাজত জনপ্ৰিয় হোৱা আমাৰ সকলোৰ শ্ৰদ্ধাৰ সীমান্তজ্যোতি বৰুৱা ডাঙৰীয়া আজি আমাৰ মাজত আহি পাইছেহি দৰ্শকসকল 5 জুন বিশ্ব পৰিৱেশ দিৱস এই দিনটোত আমি ব্যতিক্ৰম মাছটোৱে প্ৰত্যেক বছৰে বিভিন্ন সজাগতামূলক অনুষ্ঠানৰ আয়োজন কৰোঁ আমি ৰাইজৰ মাজলৈ যাওঁ ৰাইজৰ মাজত পৰিৱেশ সম্পৰ্কত বিভিন্ন ধৰণৰ কাম কাজ কৰোঁ কিন্তু আনলক 1 যদিও আৰম্ভ হৈছে তথাপিও ইতিমধ্যে প্ৰশাসনে কৈছে যে যিমান পাৰি সামাজিক দূৰত্ব বজাই ৰাখিব সেইবাবে এইবাৰ আমি ব্যতিক্ৰম মাছটোৰ তৰফৰ পৰা ছাত্ৰ ছাত্ৰীসকলৰ মাজত এখন চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰিছিলোঁ অনলাইন যোগে বিভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰীসকলে ছবিসমূহ আমালৈ দিছিল আৰু এই ছবি বিষয়বস্তু অতি উল্লেখযোগ্য আছিল হৃদয়স্পৰ্শী আছিল এই কথাষাৰ পৰা আমি উপলব্ধি কৰিছোঁ যে ছাত্ৰ ছাত্ৰীসকলে অভিভাৱকৰ তত্ত্বাৱধানতে হওক বা শিক্ষক শিক্ষয়িত্ৰীৰ তত্ত্বাৱধানতে হওক বা নিজে মনে ভাবি খুব সুন্দৰকৈ ছবিবিলাক আমাক আঁকি দিছে তাৰ পৰা আমি অনুমান কৰিছোঁ যে ছাত্ৰ ছাত্ৰীসকলো আজি সামাজিকভাৱে দায়বদ্ধ ইতিমধ্যে আমাৰ সহকৰ্মীসকলে সেইবিলাক লাহে লাহে চাই আছে আৰু সন্মানীয় বিচাৰকসকলে ইতিমধ্যে আমাক বিচাৰ কৰি জনাইছে আমি আমাৰ অনুষ্ঠানৰ পৰৱৰ্তী সময়ত আমি সেই পুৰস্কাৰসমূহ ঘোষণা কৰিম আৰু আজি বিশ্ব পৰিৱেশ দিৱস এই দিনটো আমাৰ উদ্দেশ্য হ'ল নতুন প্ৰজন্মক এই বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি প্ৰকৃতিক ভাল পাবলৈ শিকাবলৈ আমাৰ এক ক্ষুদ্ৰ প্ৰয়াস আৰু আমাৰ এই ক্ষুদ্ৰ প্ৰয়াসত সকলোৱে সহায় কৰিছে বিশেষকৈ আমাৰ এই ক্ষুদ্ৰ প্ৰয়াসক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমাক সহায় কৰিছে আৰু আমাৰ মনোবল বঢ়াইছে অসমৰ এজন জ্যেষ্ঠ আৰু আমাৰ সকলোৰ শ্ৰদ্ধাৰ এজন চিত্ৰশিল্পী শ্ৰীযুত সীমান্তজ্যোতি বৰুৱা ডাঙৰীয়া দাদা আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ দাদা কোভিড-19 এটা চকুৰে নমনা বীজাণুৱে আমাক আক্ৰমণ কৰি গ'ল গোটেই পৃথিৱীকে ছুপাৰ পাৱাৰ টছ নছ হৈ গ'ল এতিয়া আমি লাহে লাহে সেই ভয়ৰ পৰা ওলাইছোঁ যদিও কিন্তু সেই আক্ৰমণৰ পৰা কৰোণা ভাইৰাছৰ আকৌ আমাক আক্ৰমণ কৰিব পাৰে তেনেকুৱা এটা ভয় আমাৰ আছে যদিও লকডাউনৰ পৰা আমি আনলকলৈ আহিলোঁ তথাপি আমি আশা ৰাখিছোঁ এখন মুকলি পৃথিৱীৰ আমি সকলোৱে পাম এটা সুস্থ বাতাবৰণ আমি সকলোৱে পাম দাদা এতিয়া মই সুধিব বিচাৰিছোঁ আপোনাক এই যে কোভিড-19 আমাক আনলক কৰি দিলে আমি ঘৰৰ ভিতৰত সোমাই থাকিলোঁ এই দিনসমূহত এজন চিত্ৰশিল্পী হিচাপে আপুনি আপোনাৰ কামখিনি কেনেধৰণে আগবাঢ়িছিলে কি কৰিছিলে আপুনি তেতিয়া মই ড্ৰয়িং কৰিলোঁ কেইখনমান ছবি আঁকিলোঁ খুব চেলেঞ্জিং সময় আছিলে আচলতে মানুহৰ যেতিয়া সমস্যা হয় যেতিয়া প্ৰব্লেম এটা হয় তেতিয়াহে মানুহে নিজে বুজি উঠে যে পৰিৱেশটো কি এতিয়া আমি বন্ধ হৈ গ'লোঁ আমাৰ প্ৰকৃতিলৈ যোৱা যিখন দুৱাৰ আছিল সেই দুৱাৰখন বন্ধ হৈ গ'ল আমি কনফাইনমেণ্টত আহি গ'লোঁ তো সেইটো যিটো ভয়াৱহ কথা এটা তাৰ মাজত সোমাই আছিলে লগতে মৃত্যু ভয় এটাও সোমাই গৈছিলে মানুহৰ সেইটোৱে মানুহক এটা আইচলেটেড কৰিলে আৰু মানুহৰ গোটেই ক্ৰমবিকাশটোৱে মানৱ জাতিৰ ক্ৰমবিকাশটো এনেকুৱা হেৰিৰ পৰাই আৰম্ভ হৈছে গোষ্ঠীগতভাৱে আৰম্ভ হৈছে লাহে লাহে ক্ৰমবিকাশ হৈছে কিন্তু সেই গোষ্ঠীগত কথাটোত এটা বিশ্বাস সোমাই আছিলে এই কৰোণা ভাইৰাছৰ আগলৈ এই বিশ্বাসটো বেলেগ ধৰণে এটা ডেভেলপ হৈ গৈ আছে এটা গ্ল'বেলাইজেশ্যনলৈ গুচি গ'ল কিন্তু এনেকুৱা এটা অৱস্থাত হ'ল যে সম্পূৰ্ণ বিশ্বাসটো নোহোৱা হৈ গ'ল এজনে এজনক বিশ্বাস নকৰা হৈ গ'ল এইটোৱে আটাইতকৈ ড্ৰবেক বাকী কথাখিনি কিবা লকডাউন হৈছে অৰ্থনৈতিকভাৱে কিবা এটা হৈছে পলিটিকেলি কিবা এটা হৈছে সেইবিলাক চব মেকআপ হৈ যায় কিন্তু মানৱীয় মূল্যবোধৰ মাজত এই কথা যিটো সোমাইছে এইটো কিন্তু ডাঙৰ এটা পৰিৱৰ্তন এইটো এটা
বহু দিনলৈ এই বস্তুবিলাক থাকিবগৈ সঁচাকৈ এইটো এটা খুব গুৰুত্বপূৰ্ণ কথা ক'লে দাদা আৰু এই লকডাউনে আমাক আচলতে শিকালে যে আমি সকলো প্ৰকৃতিক ভাল পাব লাগে এটা সুস্থ জীৱন আমি জীয়াই থাকিব লাগে আৰু প্ৰকৃতি সুস্থ হৈ থাকিলে আৰু নিজকে শাৰীৰিক আৰু মানসিকভাৱে সুস্থ কৰি ৰাখিব পাৰিলেহে আমি এখন নতুন পৃথিৱীলৈ যাব পাৰিম দৰ্শকসকল আমাৰ লগত আছে সীমান্ত জ্যোতি বৰুৱা ডাঙৰীয়া দাদা ইতিমধ্যে আপোনালোকে দেখিছে এখন উকা কেনভাছত দাদাই ইমান সুন্দৰকৈ ছবি আঁকি আছে দাদাক ছবি আঁকি থাকোঁতে এজন চিত্ৰশিল্পী আচলতে মগন হৈ থাকে তেওঁৰ সৃষ্টিকৰ্মত আৰু এগৰাকী চিত্ৰশিল্পীয়ে ছবি আঁকি থাকিলে আচলতে তেখেতৰ লগত কথা পতাটো খুব অসুবিধা কাৰণ তেখেত এখন বেলেগ পৃথিৱীত থাকে এখন কল্পনাৰ পৃথিৱীত থাকে যিখন কল্পনাৰ পৃথিৱীৰ যোগেদি তেখেতে এখন উকা কেনভাছত তেখেতে কল্পনাৰ ৰহণ সানে এখন অনন্য পৃথিৱীলৈ যাত্ৰা কৰে সেইবাবে আমি সুবিধা অনুসৰি আমি দাদাৰ লগত কথা পাতি যাম আৰু মাজে মাজে দাদাই অঁকা ছবিবিলাক এই এখন কেনেকৈ আৰু কিমান ধুনীয়া কৰিব সেয়া আমি চাই যাম দাদা কথাৰ মাজতে আপোনাক আকৌ অকণমান আমনিয়ে কৰিছোঁ আপোনাক আমি এটা মাস্ক দিব এইটো আমি টুৰিজিমৰ লগত আমি ব্যতিক্ৰম মাছটোৱে এই তৈয়াৰ কৰিছোঁ আৰু এয়া সম্পূৰ্ণ কটন কাপোৰৰ আৰু আমি কাপোৰ দিছোঁ সেইসকল মহিলাক যিসকল মহিলা আৰ্থিকভাৱে অনগ্ৰসৰ তেওঁলোকে এই মাস্কটো তৈয়াৰ কৰিছে তৈয়াৰ কৰি তেওঁলোকে এটা দৈনিক এটা অৰ্থ লাভ কৰে আৰু সেই অৰ্থৰে তেওঁলোকে ঘৰখন চলায় আৰু লগতে আমি এই মাস্কখন প্ৰদান কৰিছোঁ ৰাইজক খুব কম মূল্যত যাতে কটন মাস্ক এখন খুব গৰমতো যাতে ৰাইজে অসুবিধা নাপায় আৰু আপোনাক আমি এই ক্ষুদ্ৰ মাস্কখন উপহাৰ দিছোঁ ধন্যবাদ আৰু দাদা আপোনাৰ পঢ়া টেবুলত থ'বৰ কাৰণে আমি এই কেলেণ্ডাৰখন আপোনালৈ আগবঢ়াইছোঁ হয় দাদা এগৰাকী শিল্পী হিচাপে জীৱনৰ ঘটনাবিলাকে বিভিন্ন সময়ত আপোনাক মনত আঘাত দিয়ে বা ঘটনাবিলাকে প্ৰতিক্ৰিয়া সৃষ্টি কৰে এই মুহূৰ্তত এই যে আমি আজি বিশ্ব পৰিৱেশ দিৱসৰ উদযাপন কৰিছোঁ আপুনি কি ভাবে প্ৰকৃতিখন আমি কেনেকৈ ধুনীয়াকৈ ৰাখিব পাৰোঁ বা প্ৰকৃতি ধ্বংসত আমাৰ মানুহে প্ৰকৃতিক সঁচাকৈ ধ্বংস কৰি পেলাইছে আপোনাৰ মনৰ প্ৰতিক্ৰিয়াখিনি কেনেকুৱা ধৰণৰ হয় প্ৰকৃতিৰ মাজতে আমি থাকিব লাগিব আৰু আমাৰ আমি যি নকৰোঁ কিয় বিজ্ঞানে যিয়ে নকৰক কিয় সি প্ৰকৃতিৰ পৰাই আয়ত্ত কৰি লয় প্ৰকৃতিয়ে দিছে এইটো আপুনি কাপোৰ পিন্ধিছে আপুনি খাইছে আপুনি মস্ত এটা ইণ্ডাষ্ট্ৰী বনাইছে আপুনি লাইট জ্বলাইছে কিবা কৰিছে চবটো প্ৰকৃতিয়ে দিছে ন তো এইটোৰ এটা সহস্থান আমাৰ আছিলে খালি যিটো এক্সেছ গ্ৰীড যিটো আছে মানুহৰ এই গ্ৰীডটোৰ কাৰণে সমস্যাটো হৈছে মানুহক চলিবৰ কাৰণে প্ৰকৃতিয়ে চব দিছে কিন্তু মানুহৰ যিটো আক্ৰোশ সেইটোৱে সমস্যাটো কৰিছে বেলেগ সমস্যা দাদা এইখিনি কথাৰ প্ৰসংগতে আপোনাক আমি এটা সৰু গছৰ পুলি দিব বিচাৰিছোঁ আজি যিহেতু বিশ্ব পৰিৱেশ দিৱস আপোনাৰ আৰু এজন চিত্ৰশিল্পী ঘৰটো আমি কল্পনা কৰিব পাৰোঁ আপুনি কল্পনাৰে খুব ধুনীয়াকৈ আপোনাৰ ঘৰটো চাগে সজাইছে আপোনাৰ বাগিচাত এই পুলিটোৱে স্থান পালে আমাৰ খুব ভাল লাগিব হয় দাদা আপুনি তাতে থৈ দিব পাৰে সঁচাকৈ এটা খুব গুৰুত্বপূৰ্ণ কথা ক'লে যে আমি প্ৰকৃতিয়ে আমাক দিছে আমি প্ৰকৃতিক ধ্বংস কৰিছোঁ সকলোৱে জানে যে বিভিন্ন সময়ত চোৰাংকৈ আমি গছ কাটিছোঁ মূল্যৱান গছ কাটিছোঁ কিন্তু আমি আজিৰ কথা চিন্তা কৰি অনাগত দিনবিলাক যে আমি ধ্বংসৰ মুখলৈ লৈ গৈছোঁ সেই কথাবিলাকে আমনি কৰে এগৰাকী চিত্ৰশিল্পী হিচাপে ছবিৰ যোগেদি সমাজত ঘটি থকা এনে অঘটনসমূহ প্ৰতিবাদ কৰাৰ ক্ষেত্ৰত আপুনি কেনেধৰণৰ পদক্ষেপ লৈছে প্ৰতিবাদৰ ভাষাটো অলপ বেলেগ বেলেগ ধৰণৰ এজন ৰাইটাৰে প্ৰতিবাদ বেলেগকৈ কৰিব এজন চিত্ৰকৰে বেলেগ ধৰণে কৰিব প্ৰত্যেকৰে ফিল্ডখন বেলেগ বেলেগ আজি ৰাজনৈতিক নেতা এজনে এটা আন্দোলনৰ সৃষ্টি কৰিব মই ছবিৰে যিটো প্ৰকাশ কৰিম সেইটোৰহে সমাজখনত থাকি যাব সেইটোৰ সময়ত থাকি যাব আৰু সেইটোৰ এটা ইম্পেক্ট বেলেগ ধৰণৰ আছে সেইটোৱেই মই ছবিৰ ভাষাৰে ক'ব বিচাৰোঁ
প্ৰতিবাদটো মই ছবিৰ ভাষাৰে কৰিব বিচাৰোঁ। হয় হয় আৰু এই কথাষাৰ আমি অনুভৱ কৰোঁ যিসকলে চিত্ৰশিল্পৰ লগত জড়িত তেওঁলোকে তেওঁলোকৰ কামখিনি অলপ বেলেগ ধৰণৰ হয় আৰু বিশেষকৈ আপুনি পেছাত এজন অভিযন্তা যদিও আপুনি এজন চিত্ৰশিল্পী হিচাপে সকলোৰে মাজত অতিকৈ সমাদৃত আৰু চিত্ৰশিল্পী এজন শিক্ষাগুৰু হিচাপেও ছবিৰ এজন গুৰু হিচাপেও আপুনি অতি সমাদৃত এজন ব্যক্তি। আৰ্টিষ্ট গিল্ডৰ যোগেদি আপোনালোকে ছাত্ৰ ছাত্ৰীসকলক শিক্ষা প্ৰদান কৰি আহিছে। ছবিৰ পৃথিৱীখনলৈ আপোনালোকে ছাত্ৰ ছাত্ৰীসকলক নিমন্ত্ৰণ কৰে আৰু ছবিৰ পৃথিৱীখনৰ লগত আত্মমগন হ'বলৈ শিকায় আপোনালোকৰ দৰে শিক্ষকসকলে। যেতিয়া ছাত্ৰ ছাত্ৰীসকল আপোনালোকৰ মাজলৈ আহে আপোনালোকে তেওঁলোকক কয় নেকি যে এইটো এনেকুৱা এটা মাধ্যম যিটো মাধ্যমৰ দ্বাৰা অকলে কাৰো লগ নোহোৱাকৈ অকলো তুমি এটা প্ৰতিবাদ সাব্যস্ত কৰিব পাৰা আৰু সেই কথাষাৰ ইতিহাস আছে। ইতিহাসেও কয় যে চিত্ৰশিল্পই সমাজত বহু বিপ্লৱৰো সূচনা কৰিছে। হয় এনেকুৱা কথা আছে যে পিকাছ'ই যেতিয়া গুৱৰ্ণিকা আঁকিলে তেতিয়াহে তাত যিটো বিভীষিকা যুদ্ধৰ বিভীষিকা যি হিচাপে তেওঁ প্ৰতিফলিত কৰিলে তাত কিন্তু বোমটো নাছিলে। গুৱৰ্ণিকা গাঁওখনৰ পৰা বোমটো তাত আঁকা নাই কিন্তু মানুহৰ যিটো আৰ্তনাদ সেই কথাটো শৈল্পিকভাৱে প্ৰকাশ কৰিলে। সেই কথাটোৱেই আটাইতকৈ হয়তো ডাঙৰ কথা। আমি ভূপেন হাজৰিকা কিয় আমি মহান বুলি কওঁ যে তেওঁ প্ৰেমৰ লগতে জীৱনৰ গান গাই গ'ল। চাইনিজ ৰিভলিউশ্যনৰ কথা ক'লে প্ৰতিধ্বনি শুনো মই প্ৰতিধ্বনি শুনো। বাংলাদেশৰ এখন নতুন দেশ এখন আৰম্ভ হ'ল সেইখনৰ কথা ক'লে। 1962 চাইনিজ ৱাৰৰ কথা ক'লে। গংগা আমাৰ মা ক'লে। তো এই গোটেই কথাখিনি অসম আন্দোলনৰ কথা ক'লে। এই গোটেই কথাখিনি তেওঁৰ জীৱনত হোৱা গোটেই কথাখিনি তেওঁ গানৰ মাজেৰে প্ৰকাশ কৰি থৈ গ'ল আৰু সেইটোৱেই হ'ল এজন আৰ্টিষ্টৰ কাম যে তেওঁৰ সময়খিনি কেনেকৈ তেওঁৰ শিল্পত প্ৰকাশ কৰি যাব। হয় আৰু এতিয়া আকৌ আপোনাৰ ব্যক্তিগত জীৱনলৈ অকণমান আহোঁ। ব্যক্তিগত জীৱনত আপুনি নিজেও আৰ্টিষ্ট গিল্ডৰ এগৰাকী ছাত্ৰ আছিলে। পৰৱৰ্তী সময়ত আপুনি এজন অভিযন্তা হিচাপে আপুনি কাম কৰিলে। আপুনি এজন স্থপতিবিদ হিচাপেও আপুনি উচ্চ শিক্ষা আহৰণ কৰিলে। এই যে আৰ্টিষ্ট গিল্ডলৈ আপুনি প্ৰথম আহিছিলে পেঞ্চিলডাল লৈ বহীখন লৈ কলমটো লৈ হয়তো আপোনাৰ অভিভাৱকৰ লগতে আহিছিলে। মনত পৰেনে তেতিয়া কি অনুভৱেৰে আপুনি আৰ্টিষ্ট গিল্ডৰ দুৱাৰ গৰকিছিলে? আচলতে মই তেজপুৰত প্ৰথম ছবি শিকিছিলোঁ। তাৰপিছত মই গুৱাহাটীৰ মোৰ দেউতা ঢুকালে ক্লাছ 7ত। তাৰপিছত আমি গুৱাহাটীলৈ গুচি আহিলোঁ। গুৱাহাটীত আহি পেলাই আৰ্টিষ্ট গিল্ডে তেতিয়া একমাত্ৰ অনুষ্ঠান আছিল য'ত আমি ছবি শিকিব পাৰোঁ। মহান শিল্পীসকল আছিলে আৰ্টিষ্ট। তেতিয়া আমি বেনুদাক পাইছোঁ। ইমান ভালকৈ ছবি আমি মানে পাইছোঁ। এইটো আমাৰ খুব সৌভাগ্য। আছুদেৱক পাইছোঁ, ৰাজেন হাজৰিকাক পাইছোঁ, ননী বৰপূজাৰীক পাইছোঁ, চম্পক দাক পাইছোঁ, সমীৰণ বৰুৱাক পাইছোঁ, নীলপৱন বৰুৱাক পাইছোঁ। মানে আড্ডা বীৰেন দত্ত ছাৰক প্ৰায় লগ পাইছিলোঁ, প্ৰভাত দত্তক পাইছিলোঁ, নৱকান্ত বৰুৱা ছাৰ প্ৰায়ে গৈছিলে। তো এনেকুৱা এটা পৰিৱেশ আছিল আৰ্টিষ্ট গিল্ড। মানে সৰু ঘৰটোত বীৰেন দত্তনাথ দত্ত ছাৰৰ ঘৰত ভাড়া কৰি আছিলে তেতিয়া। মানে আমাৰ শৈশৱ কেৱল মানে হেৰিতে গৈছে আৰ্টিষ্ট গিল্ড লৈ পেলাই পাৰ হৈ গৈছে। আমাৰ শৈশৱ আমাৰ যৌৱন প্ৰায় আৰ্টিষ্ট গিল্ড লৈ পেলাই গৈছে। মোৰ কলেজত কোনো বন্ধুৱেই নাছিল। আৰ্টিষ্ট গিল্ডৰ আৰ্টিষ্টখিনিয়ে মোৰ বন্ধু আছিলে। হয় আৰু তেতিয়া সেইসকল যিসকল ব্যক্তি আপুনি স্বনামধন্য ব্যক্তিসকলক লগ পাইছিলে তেখেতসকলৰ কিছুমান কথাই মনটো চুই গৈছিলে। আপোনাৰ জীৱনতো তেনেকুৱা যাৰ কাৰণে আজি আপুনি এজন অভিযন্তা হোৱাৰ পাছতো চিত্ৰশিল্পক ইমান অন্তঃকৰণে আঁকোৱালি লৈ আপুনি দেশ দেশান্তৰলৈ ছবি আঁকিবলৈ গৈছে। তেওঁলোকৰ কিবা কথাই আপোনাৰ জীৱনত প্ৰভাৱান্বিত কৰিলে নেকি? আচলতে বেনুদা খুব ইন্সপায়াৰিং আছিল মোৰ কাৰণে আৰু খুব মডাৰ্ণ আছিলে। তেওঁ
মই মৃত্যুৰ আগদিনাও তেখেতক লগ পাই আহিছোঁ ৰাতিপুৱা 9টা বজাত তেওঁ তেতিয়ালৈ মানুহক ইনস্পায়াৰ কৰিব পাৰিছিলে সেইটো এটা ডাঙৰ মানুহ গুণ মানে সদায় মডাৰ্ণ থট কি হৈছে উত্তৰ আধুনিকবাদত তেওঁৰ কিন্তু পুৰা পঢ়া শুনা জিষ্টটো যে এইখিনি বস্তুই মেইন কথা এক্সপ্ৰেছনিজমৰ এইখিনি ইম্প্ৰেছনিজমৰ এইখিনি দাদাজিমৰ এইখিনি এই কথাখিনি মানে তেওঁ একদম জিষ্টটো উলিয়াই পেলাই আপোনাক দিব পাৰে ছবি এখন যদি তেওঁ আমি ছবি আঁকিলে তেওঁক দেখাইছিলোঁ তো তেওঁ সদায় কয় এইখিনি পাৰ্ট চেঞ্জ কৰি দিয়া হৈ যাব আৰু সঁচাই সেইখিনি পাৰ্ট চুই দিলেই ছবিখন একদম বেলেগ এটা স্তৰলৈ গুচি যাইছে সেইটো ডাঙৰ তেওঁৰ নিচিনা মানুহ আমি লগ পোৱাটোৱে আমাৰ কাৰণে বহুত ডাঙৰ অভিজ্ঞতা আমাৰ জীৱনত ইতিমধ্যে আপোনালোকে দেখা পাইছে ছবিখনে এটা ৰূপ ধাৰণ কৰিছে আৰু আপোনালোকে অনুমান কৰিব পাৰিছে আজি দিনটোৰ লগত বিশেষভাৱে সংগতি ৰাখি এই ছবিখন দাদাই আঁকিছে আৰু এই ছবিখন আজিৰ দিনটোত ব্যতিক্ৰম মাছটোৰ বাবে এটা অমূল্য সম্পদ হ'ব দৰ্শকসকল আমাৰ এই অনুষ্ঠানটো ব্যতিক্ৰম মাছটোক আগবঢ়াই লৈ যোৱাত সহায় কৰিছে ইণ্ডিয়া টুৰিজিম ইনক্ৰেডিবল ইণ্ডিয়া নৰ্থ ইষ্ট স্পেক্ট্ৰাম এডভেঞ্চাৰ ইলুমিছ এস্থেটিক ক্লিনিক ভৰদ্বাজ এষ্ট্ৰ সমাধান এভৰিডে সল্ট আমলিক বুটিক বাই শ্বেতা বাগৰীয়া আৰু আমাৰ এই অনুষ্ঠানটো আপোনালোকে ব্যতিক্ৰম গ্ৰুপত ফেচবুকত আপোনালোকে লাইভ চাই থাকিব পাৰিব তাৰোপৰি ইউটিউবত ব্যতিক্ৰম ডিজিটেলত আপোনালোকে এই অনুষ্ঠানটো উপভোগ কৰিব পাৰিব আমি বিভিন্ন সময়ত বিভিন্নজন ব্যক্তিক আমি এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনাওঁ আপোনালোকে যদি অনুষ্ঠানটো চাই ভাল পায় আপোনালোকে আমাক কমেণ্ট কৰিব পাৰে যদি ভাল পায় আপোনালোকে লাইক কৰিব পাৰে শ্বেয়াৰ কৰিব পাৰে আপোনালোকৰ দিহা পৰামৰ্শৰ বাবে আমি সদায় ৰৈ থাকোঁ আৰু আপোনালোকে যদি উপযুক্ত বুলি ভাবে আপোনালোকে কোনো সদাশয় ব্যক্তিসকলৰ নামো আমালৈ আগবঢ়াব পাৰে আজি বিশ্ব পৰিৱেশ দিৱস আৰু আমি ভাবোঁ এই বিশ্ব পৰিৱেশ দিৱসৰ সচেতনতা আমি যদি ঘৰৰ পৰাই আৰম্ভ কৰোঁ আমাৰ ছাত্ৰ ছাত্ৰী আমাৰ ল'ৰা ছোৱালীবিলাকক নিশ্চয় ভাল হ'ব ঘৰখনতে আমি যদিও আজিকালি বহু লোক আমি ফ্লেটত থাকোঁ ফ্লেটৰে বাৰান্দাত আমি যদি এটা অকণমানি গছপুলি ৰুওঁ বা ঘৰৰ চোতালতে যদি আমি এটা অকণমানি গছপুলি ৰুওঁ এজোপা তুলসী গছেই যদি আমি ৰুওঁ আৰু আমাৰ কণমানিহঁতক যদি সেই গছজোপা লালন পালন কৰাৰ সম্পূৰ্ণ দায়িত্ব দিওঁ লাহে লাহে এই কণমানিহঁত কিন্তু সচেতন হ'ব ইতিমধ্যে লকডাউনৰ সময়খিনিতে আমি সকলোৱে দেখা পাইছিলোঁ আকাশ মুক্ত হৈছিল সেউজীয়া হৈ পৰিছিল আৰু এজাক বৰষুণৰ পাছত ধূলিয়ে ধূসৰিত পৃথিৱীখন যেতিয়া সেউজীয়া হৈ পৰে আমাৰ খুব ভাল লাগে আৰু বিশ্ব পৰিৱেশ দিৱস এই আয়োজন তেতিয়াই সফল হ'ব যদি প্ৰত্যেকজন ব্যক্তিয়ে আমি অনুভৱ কৰিব পাৰোঁ যে আমাৰ চাৰিওকাষৰ পৃথিৱীখন আমি ধুনীয়াকৈ ৰাখিব লাগিব দাদা মই আকৌ আপোনাৰ কৰ্মজীৱনলৈ আহিছোঁ এজন চিভিল ইঞ্জিনিয়াৰ হিচাপে আপুনি আপোনাৰ কৰ্মক্ষেত্ৰত আগবাঢ়ি যাওঁতে আপুনি দেহে মনে যিহেতু আপুনি এজন চিত্ৰশিল্পী গতিকে পেছাত এজন চিভিল ইঞ্জিনিয়াৰ এজন অভিযন্তা আৰু অন্তঃকৰণে এজন চিত্ৰশিল্পী দুয়োটাকে আপুনি কেনেধৰণে আগবঢ়াই লৈ গৈছিলে মই ইঞ্জিনিয়াৰিং পাছ কৰি পেলাই প্ৰথমে ভাবিলোঁ যে মই আকৌ আৰ্টিষ্টে হ'ম মই আকৌ আৰ্ট কলেজত দিছিলোঁ ইণ্টাৰভিউ দিছিলোঁ তো মই নাপালোঁ চিটেই নাপালোঁ তো মোক সুভাবৰ্ম ছাৰে মাতি নিলে নি পেলাই তেখেত তেতিয়া প্ৰিন্সিপাল আছিল তেখেতে মোক ক'লে যে সীমান্ত তুমি এনেকৈ ইয়াতে আৰু 5 বছৰ 4 বছৰ সময় নষ্ট কৰিব নালাগে তুমি কিছু কাম শিকিছাই আৰু কৰিছাও তুমি নিজে কৰা নহ'লে তুমি দিল্লী বা ক'ৰবাত পঢ়িবলৈ যোৱা তো ইয়াত নালাগে কৰিব তো মই তেতিয়া খুব বেয়া পাইছিলোঁ কথাটোত মই শিকিব লাগে আৰু মোক কিয় নিদিয়ে কিন্তু মই তেতিয়া এটা মোৰ সাংঘাতিক কথা এটা আহিল যে তেওঁ যিখিনি কথা ক'লে মই অলপ সময় পাছতে মই আৱিষ্কাৰ কৰিলোঁ যে যে তেখেতে সঁচাই কৈছে যে মই যিখিনি কাম কৰিছোঁ সেইখিনিক আৰু অকণমান ডেভেলপ কৰিলেই হয় মই 89ত পৰীক্ষাটো দিছিলোঁ আৰু মই ছবি আঁকিলোঁ ভালকৈ 1990 চনত মোৰ নেশ্যনেল ললিত কলা একাডেমীত মোৰ ছবি এখন চিলেক্ট হ'ল তেতিয়া অসমত ক'ৰবাত দুজনমান মানুহৰ অকল আৰ্টিষ্টৰ ছবি নেশ্যনেলত এক্সিবিট হৈছিলে তো মই তেতিয়া মই মানে নিজকে এটা
ঠিক কৰিব পৰা হ'লোঁ যে মই ছবি আঁকিলে পাৰিম আৰু নিজৰ খুব এটা ইচ্ছাও আছিল মোৰ ছবি আঁকাৰ প্ৰতি নিজৰ এটা ইচ্ছাটো খুব প্ৰবল নহ'লে আপুনি এই ৰঙা ফিটাৰ মেৰপাকত সহজ নহয় এইটো কঢ়িয়াই লৈ গৈ থকা জীৱন সঁচাকৈ কাৰণ আপুনি আপোনাৰ যিটো পেচা আপোনাৰ যিটো কৰ্মজীৱন সেই কৰ্মজীৱনত আমি অধিক সময় দিব লগা হয় আৰু সমান্তৰালকৈ এগৰাকী চিত্ৰশিল্পী হিচাপে এখন ছবি আঁকোতে যথেষ্ট সময় দিব লগা হয় মই আকৌ এই আমাৰ সামাজিক বিৱৰ্তনৰ দিশটোলৈ আহিব বিচাৰিছোঁ সামাজিক যিবিলাক ঘটনা হৈ গ'ল বিভিন্ন সময়ত ইতিমধ্যে আপুনি সুধাকণ্ঠৰ উদাহৰণটো ইমান সুন্দৰকৈ দিলে যে এগৰাকী শিল্পীয়ে তেওঁৰ সৃষ্টিৰ মাজেৰে ঘটনাবিলাকক ধৰি ৰাখে সমাজখনক ধৰি ৰাখে এয়া বিশ্বৰ ইতিহাসতো সেই কথাবিলাক আমি গম পাই আহিছোঁ এতিয়া যিটো ইমান ডাঙৰ এটা তৃতীয় মানে ইমান ডাঙৰ এটা ঘটনা হৈ গ'ল যে চকুৰে নবনা কৰোণা ভাইৰাছ এয়া তৃতীয় মহাসমৰ বুলিও কয় গতিকে এই সময়খিনিত ছবিৰ জৰিয়তে সমগ্ৰ ঘটনাৱলীক আমি কেনেকৈ ধৰি ৰাখিব পাৰিম কাৰণ 100 বছৰৰ পাছত বা 50 বছৰৰ পাছত নতুন প্ৰজন্মই এখন ছবি চাই যাতে এই গোটেই এটা ভয়ানক পৰিস্থিতিটো উপলব্ধি কৰিব পাৰে এনেকুৱা বহু ধৰণৰ ছবি এতিয়া লকডাউনৰ সময়ত সৃষ্টি হৈছে অসমৰ বিভিন্ন আৰ্টিষ্টৰ লকডাউনৰ ওপৰত কৰা ছবিসমূহ মোৰ উদাহৰণ আছে এটা বসুন্ধৰা বুলি এটা ৱেব পৰ্টেল কৰি পেলাই তেওঁ দি আছে আৰু বেলেগ যিবিলাক ফেচবুকত আপুনি যদি চাই তেতিয়াও পাব যে অনলাইন কিছুমান এক্সিবিশ্যন হৈ আছে কিছুমান গ্ৰুপ এক্সিবিশ্যন কৰিছে কৰি পেলাই তেওঁলোকে অকল হেৰিৰ ওপৰত লকডাউনৰ ওপৰতে কৰি আছে গোটেই কথাটো এটা কালেক্টিভ ৱেট কিবা হ'বনে যাক আমি সকলোৱে চাবলৈ পাম কালেক্টিভ ৱেট এতিয়াতো আৰু বেলেগ কথা নাই এতিয়া গেলাৰীবিলাক চব বন্ধ হৈ আছে গতিকে আমি একমাত্ৰ কথা হ'ল যে হেৰিৰে চাব লাগিব অনলাইনত চাব লাগিব আজি যিটো দিন বিশ্ব পৰিৱেশ দিৱস আজিৰ দিনটোৰ লগত সংগতি ৰাখি এজন সমাজ সচেতন ব্যক্তি হিচাপে এগৰাকী চিত্ৰশিল্পী হিচাপে আপুনি ৰাইজলৈ কি বতৰা দিব বিচাৰে এই ছবিখন যে আঁকিছোঁ মই এইখনেই কিজানি এটা এইখনৰ পৰা মই আৰম্ভ কৰিব বিচাৰোঁ সাধাৰণ মানুহৰ কথা নহয় ৰাম লক্ষ্মণক মানুহে দেৱতা হিচাপে পূজা কৰে লক্ষ্মণৰ অৱস্থা নাই মৃত্যুসজ্জাত আৰু সঞ্জীৱন বিচাৰি গৈছে হনুমান গছডাল বিচাৰি পোৱা নাই তেওঁ গোটেইখিনি বৃক্ষই উঠাই আনিব পাৰে কিন্তু সেইটো কাম তেওঁ কৰা নাই তেওঁ তাৰ ভেলুটো বুজি পায় আৰু সেই ভেলুটোৱে আমি আজিও কেৰি কৰিব লাগে যে আমি গছ উঠা বেয়া কৰিলে নহ'ব তো এই শিক্ষাটো এইটোৱে আমাৰ আৰম্ভণি যে নেচাৰৰ লগত আমি কেনেকৈ থাকিব লাগিব গছৰ ভূমিকাটো কি আমাৰ মানৱ জীৱনত য'ত ভগৱানৰ কাৰণেও কোনো ধৰণে গছ নষ্ট কৰা নাই কাৰণ মানুহ ক'ত মানুহৰ পৰিচয়টো কি তো এইটোৱে হ'ল আৰম্ভণি তো তাৰ পিছৰ কিছুমান কথা আছে যে আপুনি যদি চাই শংকৰদেৱে কৈ থৈ গ'ল এক বৃক্ষ দশ পুত্ৰ সম তো এতিয়াই আমাৰ কিমান গছ অসমত নৰ্থ ইষ্টত তো তেতিয়া আপুনি ভাবকচোন 500 বছৰ আগত কেনেকুৱা আছিলে তাৰ মাজত এডাল গছ 10টা ল'ৰাৰ নিচিনা কি তাৰ ভেলুৱেশ্যন এইটো বৰ সহজ কথা নহয় এই কথাটো যদি আমি কি হিচাপে আমি আগবাঢ়ি আহিছোঁ সেই কথাটো গম পাম এতিয়াও আমি এই কথাবিলাকৰ কাৰণে হয়তো মানুহে হাবিত যাওঁতে গা নোধোৱাকৈ নাযায় মই নামেৰিত যাওঁতে এবাৰ গম পালোঁ যে তেওঁ মোৰ লগত নগ'ল বোলে মই 1 ঘণ্টা পাছত আহিম বোলে কিয় মই গা ধুই অহা নাই মোৰ সেই কথাটো আজিও এনেকুৱা লাগে কি সন্মান মানে হাবিখনক কিমান সন্মান কৰে তেওঁ গাইড হিচাপে যোৱাৰ কথা আছিল অলপমান তো মোৰ সেই কথাটো মোৰ শিক্ষা মোৰ কাৰণে শিক্ষা এটা
এই পৰিৱেশৰ কথাবিলাক এনেকুৱাই যে আমাৰ ভিতৰত সোমাই থাকিব লাগিব, তেতিয়াহে আমি বস্তুটো আগবঢ়াই নিব পাৰিম। হয়, তাহানি সেই তাহানিৰ দিনত ঋষিমুনিসকল ভাৰতবৰ্ষৰ গুহা গহ্বৰলৈ গৈ এজোপা বৃক্ষৰ তলত তেওঁলোকে ইমান সুন্দৰকৈ মেডিটেশ্যন কৰিছিল, ধ্যান কৰিছিল, আৰু বছৰ বছৰ ধৰি তেওঁলোকে ধ্যান কৰি তেওঁলোকে অনন্য স্তৰলৈ গতি কৰিছিল। তাৰোপৰিও যেতিয়া এজন বিদেশী পৰিব্ৰাজক অসমলৈ আহে, এবাৰ এজন বিদেশী পৰিব্ৰাজকে অসমলৈ আহি এষাৰ মন্তব্য কৰিছিল যে তোমালোকৰ পিৰালিতে ইমান ঔষধি গছ আছে, সেয়া আচৰিত লাগে। এতিয়া আয়ুৰ্বেদিক চিকিৎসা সেৱা যথেষ্ট এতিয়া উন্নতি কৰিছে, আৰু এটা সময় আছিল আমাৰ গ্ৰাম্যাঞ্চলৰ লোকসকলে হয়তো নাজানিছিল যে কোনজোপা গছে কি কৰে, কিন্তু কিবা এটা অসুখ হ'লে তেওঁলোকে বৈদ্য আছিলে তেতিয়া, চিকিৎসকৰ ওচৰলৈ নগৈ বা পিৰালিতে হোৱা গছ কেইজোপামান মোহাৰি অকণমান খাই তেওঁলোকে বহু ৰোগ নিৰাময় কৰিব পাৰিছিল। গতিকে এজোপা গছৰ লগত আমাৰ জীৱনটো সাংঘাতিক ধৰণে জড়িত হৈ আছে। গছ আপুনি নিজে ফিল কৰিব লাগিব। আপুনি যদি ভালকৈ চাই আহে যে লেণ্ডস্কেপিঙৰ কথাটো আমি যদি যাওঁ, ঘৰবিলাক যদি আমি চাওঁ, ধুনীয়াকৈ পাহাৰৰ তলত এটা নিৰাপদ জেগাত মানুহে ঘৰ বসতি কৰিছে, য'ত পানী ওচৰতে আছে। আৰু যদি চাই যে প্ৰকৃতিৰ কথাটো, আজি গোটেই ভাৰতবৰ্ষৰ যদি মন্দিৰত যায় আপুনি এটা মন কৰিব যে ঠিক পাহাৰৰ একেবাৰে চূড়াটোত মন্দিৰটো নাই, ঠিক তাত তলৰ চূড়াটোতহে কিন্তু মন্দিৰটো আছে। নৱগ্ৰহ মন্দিৰত যদি যায় তেতিয়া দেখা পাব কাষৰ চূড়াটো ওখ, তাতকৈ তাত নেক্সট চূড়াটোতহে আছে। কামাখ্যা মন্দিৰত যদি যায় তাত দেখিব তাতকৈ ওখ ভুৱনেশ্বৰীৰ কাষৰ পাহাৰটো আছে, তাত কিন্তু কামাখ্যা মন্দিৰটো নাই। আপুনি বাহিৰতো সেই ধৰণৰ কথা দেখা পাব যে প্ৰকৃতি আচলতে সুপ্ৰিম। এই কথাটো তাতে মানে এষ্টাব্লিছ কৰিছে। আমি সেই ভিতৰৰ কথাটো আমি মন কৰিব লাগিব যে আৰ্কিটেকচাৰত আমাৰ কি হিচাপে ভাৰতীয় চিন্তাত সোমাই আছে, প্ৰকৃতি কেনেকুৱা হিচাপে ৰাখিছে। তাৰপিছতো আমি যদি যাওঁ, যদি এটা ডাঙৰ ফৰ্ট চাওঁ, এটা যদি ডাঙৰ ৰাজমহল চাওঁ, সেইবিলাক সদায় কিহৰ কাষত আছিলে? সাগৰৰ কাষত বা ধুনীয়া এখন নদীৰ কাষত। সেই লেণ্ডস্কেপিঙৰ মাজত ঘৰটো আছিলে, পৰিৱেশটো। কিন্তু এতিয়া আমি কি কৰিছোঁ, স্কাই স্কেপাৰ বনাইছোঁ, কিবা বনাইছোঁ, আৰু কি কৰিছোঁ, সেই পৰিৱেশটো কেইটামান বিল্ডিঙৰ সমূহ সৰু সৰু কেইটামান লেণ্ডস্কেপিং কৰি পেলাই সেই বস্তুটো আমি তৈয়াৰ কৰাৰ চেষ্টা কৰিছোঁ। সেইটোৱে হ'ল এই 19 শতিকা, 20 শতিকা, 21 শতিকাৰ মাইণ্ডছেট। আমি তাতেই গম পাব লাগিব, তাতে আমি কিমান যান্ত্ৰিক হৈ গৈছে আমাৰ জীৱনটো। হয়, এতিয়া আজি কিছুদিনৰ পৰা দাক্ষিণাত্যত, কলিকতাত, তাৰপিছত বম্বেত প্ৰকৃতিয়ে তাণ্ডৱ দেখুৱালে। প্ৰকৃতিৰ ৰোষত পৰিল বহুজন। সেই কথাষাৰে আকৌ এবাৰ প্ৰতিপন্ন কৰিলে যে প্ৰকৃতিৰ ওচৰত আমি সকলো নগণ্য। প্ৰকৃতিয়ে যেনেকৈ বিচাৰে প্ৰকৃতিয়ে তেনেকৈয়ে চলে। আৰু প্ৰকৃতিক সুন্দৰ কৰি ৰাখিবলৈ আমি চেষ্টা যদি কৰোঁ, তেতিয়া আমি প্ৰকৃতিক বহুলাংশে সন্তুষ্ট কৰি ৰাখিব পাৰিম। হয় দাদা, এই যে প্ৰকৃতি, লেণ্ডস্কেপ, ৰং তুলিকাৰ মাজেৰে আমি লেণ্ডস্কেপ খুব ধুনীয়াকৈ সজাব পাৰোঁ। যেতিয়া ছাত্ৰ ছাত্ৰীসকল আপোনালোকৰ ওচৰলৈ আহে, আপোনালোকক গুৰু মানি ছাত্ৰ ছাত্ৰীসকলে এখন ৰং তুলিকাৰ পৃথিৱীলৈ আহে, তেওঁলোকক এই ৰং তুলিকাৰে উকা কেনভাছখনত প্ৰকৃতিক সজাই তুলিবৰ বাবে আপোনালোকে তেওঁলোকক প্ৰকৃতিৰ মাজলৈ লৈ যায় নে প্ৰকৃতিৰ উৎসৱবিলাক কেনেধৰণে তেওঁলোকৰ আগত বৰ্ণনা কৰে? আচলতে ছবি বোলা বস্তুটো তেনেকুৱা হয় যে এই কেইটামান ওখ পাহাৰ আঁকিলে তাৰ মাজত সূৰ্যটো আৰু নদীখন, ক'ৰবাত এটা এখন নাও, সেই ইমেজটো সি দেখিছে আৰু আঁকিছে, সেইটো সি তাৰ ভিতৰত সোমাই আছে। তো সেই বস্তুটো কেনেকৈ ডেভেলপ কৰি লৈ যাব পাৰি, সেইটোৱে হ'ল এজন সফল শিক্ষকৰ মানে চিত্ৰকৰৰ কাম। আপুনি হাত ধৰি শিকাই দিব নালাগে, কিন্তু তাক কেনেকৈ ডেভেলপ কৰি দিব সেইটোৱে ডাঙৰ কথা। আৰু সৰুবিলাকক আপুনি নাভাবিব যে সহজ। এজন ল'ৰাই
আজি প্ৰায় 25 বছৰমান আগতে আঁকিলে মই সেই কথাটো পাহৰা নাই মানুহ এজন আঁকিলে আঁকি পেলাই ৰঙা ৰং দি পেলাই থলে তাৰ কেইদিনমান পাছত আৰু এটা আঁকিলে চৰাই এটা তাতেও ৰঙা ৰং দিলে সোধা গ'ল যে ৰঙা ৰং কিয় দিছা তুমি চৰাইততো ৰঙা ৰং নাই সেই ক'লে পাগল চৰাই এতিয়া আপুনি চিন্তা কৰি থাকক যে চৰাই পাগল হয় নে নহয় মই আজি 25 বছৰলৈ সেই কথাটো এতিয়াও মোৰ লগ কৰি থাকে যে এই সৰু ল'ৰাটোৱে এটা সাধাৰণ সৃষ্টি কৰিছে কৰি কি হিচাপে তাৰ চিন্তাৰ লেভেলটো ক'ত লৈ গৈছে এয়া তেখেতে আঁকি আছে লাহে লাহে ছবিখন খুব ধুনীয়াকৈ আমি ছবিখনৰ মাজলৈ সোমাই গৈ আছোঁ আৰু এজন চিত্ৰশিল্পীয়ে তাতে তেখেতৰ কৰ্মখিনি আমাক দেখুৱাব পাৰে তেখেতৰ সৃষ্টিখিনি দেখুৱাব পাৰে যেতিয়া এখন উকা কেনভাছ লাহে লাহে জীৱন্ত হৈ উঠে আৰু এই কেনভাছখনে আমাক বহু কথা কৈ যায় আজি বিশ্ব পৰিৱেশ দিৱস আৰু এই পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি আমি শ্ৰীযুত সীমান্তজ্যোতি বৰুৱা ডাঙৰীয়াক আমি আমাৰ এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনাই আনিলোঁ ইতিমধ্যে আমি আপোনালোকক কৈছোঁ শ্ৰীযুত সীমান্তজ্যোতি বৰুৱা ডাঙৰীয়া তেখেত এজন অভিযন্তা লগতে তেখেত এজন স্থপতিবিদ কিন্তু তেখেত এজন জ্যেষ্ঠ চিত্ৰশিল্পী গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ পৰা তেখেতে এসময়ত ছবি আঁকাৰ শিকিছিলে বৰ্তমান গুৱাহাটী আৰ্টিষ্ট গিল্ডত তেখেতে বহু ছাত্ৰ ছাত্ৰীক ছবি আঁকিবলৈ শিকায় জীৱনৰ অধিকাংশ সময় তেখেতে ছবিৰ লগত নিয়োজিত হৈ থাকি ভাল পায় ছবিৰ যোগেদি কথা কৈ ভাল পায় সাধাৰণতে যিসকল চিত্ৰশিল্পী তেওঁলোকে যেতিয়া এখন ছবি আঁকে খুব নীৰৱে ছবি এখন আঁকি ভাল পায় কাৰণ ছবি এখন অঁকাৰ এক সাধনা এক তপস্যা কাৰণ এই ছবি এখন যে তেখেতে আজি আঁকিলে এই ছবিখনে বহু বছৰলৈ ৰৈ যাব আৰু এই ছবিখনৰ মাজতে সোমাই থাকিব তেখেতৰ মনৰ সমস্ত কল্পনাখিনি শ্ৰীযুত বৰুৱা ডাঙৰীয়া তেখেতে বহুকেইখন ৰাজ্যিক আৰু আন্তঃৰাজ্যিক পৰ্যায়ৰ ছবি প্ৰদৰ্শনী কৰিছে তেখেতে 1984 পৰা 2017লৈকে তেখেতে গুৱাহাটী ইম্ফল কলকাতা নিউ দিল্লী চণ্ডীগড় মুম্বাই হায়দৰাবাদ বাংগালোৰ আৰু ৰাষ্ট্ৰীয় চিত্ৰ প্ৰদৰ্শনীকে আদি কৰি বহু প্ৰদৰ্শনীত তেখেতে ছবিত অংশগ্ৰহণ কৰিছে তেখেতৰ ছবি তাত প্ৰদৰ্শিত হৈছে ইতিমধ্যে অসমৰ যিসকল চিত্ৰশিল্পী ৰাষ্ট্ৰীয় পৰ্যায়ত আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ অসমৰ চিত্ৰশিল্পীসকলৰ অতি সুনাম আছে তেখেতসকলে খুব ভাল কাম কৰি গৈছে আৰু শ্ৰীযুত বৰুৱা ডাঙৰীয়াই বহু কাম কৰিছে আমি কৈছোঁ যে ইণ্ডিয়া আৰ্ট ছামিট 2009 and 11 ৱৰ্ল্ড আৰ্ট গেম তাত তেখেতে যোগদান কৰিছে আৰু বহু কাম তেখেতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো তেখেতে বহুকেইখন চিত্ৰ প্ৰদৰ্শনী যোগদান কৰিছে দাদা মই কোৱাতকৈ আপোনাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ছবিক লৈ যি যাত্ৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ সেই যাত্ৰাটোৰ কথা আপুনি অকণমান যদি দৰ্শকসকলক কৈ দিয়ে খুব ভাল পাব মই ৱৰ্ল্ড আৰ্ট গেমছ বুলি এটা অনুষ্ঠান আছে সেই অনুষ্ঠানত জড়িত আৰু তাতে ইউৰোপৰ ক্ৰ'য়েছিয়াত এখন এক্সিবিশ্যন হৈছিলে তাৰপিছত এখন ইটালীত এক্সিবিশ্যন কৰিছিলোঁ সেইখন মানুহৰ মগজুৰ ওপৰত ৱেষ্ট মেটেৰিয়েলি কৰিব লাগে তো ৱেষ্ট মেটেৰিয়েলি মই কিছুমান পলিথিন পেলাই দিয়া পলিথিন সেইবিলাকেদি এখন ছবি আঁকিছিলোঁ আৰু 15খন ছবিৰ ভিতৰত মোৰ ছবিখনো চিলেক্ট হৈছিল সেইকাৰণে মোৰ খুব ভাল লাগিল তাৰপিছতে মই এখন অষ্ট্ৰিয়া ভিয়েনাত এখন এক্সিবিশ্যন হৈছিলে ৱৰ্ল্ড আৰ্ট গেমছৰ আৰু এখন হৈছিলে স্লোভেনিয়া তাতেও মই এক্সিবিশ্যন কৰিছিলোঁ তাৰপিছত এটা ৱৰ্কশ্বপ আৰু এক্সিবিশ্যন হৈছিলে মণ্টেনেগ্ৰ তাতে কৰিলোঁ তাৰপিছত মই টাৰ্কিত ৱৰ্কশ্বপত তেওঁলোকে মাতে সেইটো খুব ধুনীয়া কৰি তেওঁলোকে খুব সাংঘাতিক ধৰণে ইউৰোপ আমেৰিকা তেওঁলোকৰ তেনেকুৱা জেগাৰ পৰা বহুবিলাক আৰ্টিষ্ট আহে তো সেইখিনি আৰ্টিষ্ট আহি পেলাই ছবি আঁকিলোঁ তেওঁলোকৰ লগত তাৰপাছত বিনিময় খুব ভাল ভিয়েটনামত
এখন এক্সিবিশ্যন হৈছিলে, ৱৰ্কশ্বপ হৈছিলে, মই তাত গৈছিলোঁ। সেই ৱৰ্কশ্বপত যিখন ছবি আঁকিছিলোঁ সেইখন ছবি তেওঁলোকে ইমান ভাল পালে। তাতে বোম পেলোৱাৰ ওপৰত আঁকিছিলোঁ, ভিয়েটনাম ৱাৰৰ ওপৰত। তো তেওঁলোকৰ সেইখন যিখন আৰ্ট জাৰ্নেল আছে তাত ফটোখন দি পেলাই একদম এক্সিবিশ্যন মানে ফিচাৰটো দিছিলে। খুব ভাল লাগে সেইটো কথা। সেইখন এক্সিবিশ্যনৰ দেখা পাই পেলাই সেই মোক হেৰিয়ে মাতিছিলে ইণ্ডোনেছিয়াত মোৰ দুটা ৱৰ্কশ্বপ মই দুবাৰ গৈছোঁ। তাতেও এই ধৰণৰ কামেই হৈছে। আকৌ মাতিছিলে, কিন্তু এই এপ্ৰিল মাহত নহ'লগৈ, লকডাউনৰ কাৰণে বন্ধ হৈ থাকিলে। চাওঁ কি হয়, মানুহে বিচাৰিলে ভাল লাগে। দাদা, আপুনি ছবি কোনটো ধাৰা আপুনি ফ'ল' কৰে চিত্ৰশিল্পৰ? এতিয়া যিটো ট্ৰেণ্ড চলি আছে সেইটোৱে। মই অলপ কনচেপচুৱেল, অলপ ৰেডিমেড, অলপ এক্সপ্ৰেছনিজিম, এই গোটেইখিনি মিক্স এতিয়া যিটো কথাটো চলি আছে মোৰ ছবিত। মানে মই মানুহৰ সাধাৰণ মানুহখিনিৰ লগত থাকি পেলাই মই কাম কৰোঁ। মোৰ সেইটোৱে মজা। মোক বেনুদাই এটা ছবিৰ কথা কৈছিলে যে তোমাৰ ছবিখন চাই অন্তত 70 to 80% মানুহে গম পাব লাগিব, তাৰ ৰহস্যাদন কৰিব লাগিব। সেইখনেই ছবি। সৰ্বসাধাৰণে বুজি পাব লাগিব। কাৰণ এগৰাকী চিত্ৰকাৰে ছবি সকলোৰে বাবে আঁকে, কিন্তু সেই ছবিখন এজন কলাৰসিকে বেলেগ ধৰণে চায়, কলা সমালোচকে বেলেগ ধৰণে চায়, আৰু একদম সৰ্বসাধাৰণ ব্যক্তি এজনে বেলেগভাৱে চায়। আমি দাদাই ছবি আঁকি আছে, দাদাই ছবি অকণমান সময় আমি দাদাক ছবিখন আঁকিবলৈ দিওঁ। নহ'লে তেখেতৰ যিটো ধ্যানেৰে, একান্ত ধ্যান, মনেৰে ধ্যানেৰে যিখন ছবি আঁকিছে, কথা পাতি পাতি আমি তেখেতক বহুত সময় আমনি কৰিছোঁ। আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বিভিন্ন প্ৰান্তত বিভিন্ন ধৰণৰ অনুষ্ঠান আয়োজন কৰা হৈছে। আজি সকলোৰে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ বা প্ৰায়বিলাক বিদ্যালয় আজি বন্ধ। ছাত্ৰ ছাত্ৰীসকলে ঘৰৰ পৰা, কোঠালিৰ পৰা অনলাইন যোগে তেওঁলোকে শ্ৰেণীসমূহ কৰি আছে। আজি ছাত্ৰ ছাত্ৰীসকল স্কুললৈ যাব পৰা নাই। সাধাৰণতে আজিৰ দিনটোত বিভিন্ন প্ৰান্তৰ বিদ্যালয়সমূহত পৰিৱেশ দিৱস হিচাপে বিভিন্ন ধৰণৰ কাৰ্যসূচীবিলাক পালন কৰে। আমি লকডাউনত বহুদিনেই ঘৰত থাকিলোঁ। এতিয়া আনলক 1 আৰম্ভ হৈছে যদিও যিসকল ব্যক্তি বিশেষ সেৱাত নিয়োজিত তেখেতসকলে ওলাই আহিছে, আৰু সৰ্বসাধাৰণ বহু লোক এতিয়াও ঘৰত সোমাই আছে। বিশেষকৈ মহিলাসকল সোমাই আছে, ছাত্ৰ ছাত্ৰীসকল সোমাই আছে। আমি মহিলাসকলক অনুৰোধ জনাওঁ, আপোনালোকে এজোপা গছ ৰুওক, আৰু যিসকল মাতৃ তেখেতসকলক অনুৰোধ জনাওঁ, আপোনালোকৰ কণমানিহঁতৰ বাবে আপোনালোকৰ বাগিচাত এজোপা গছ ৰুওক। যদি আপোনালোক ফ্লেটত আছে, বাৰাণ্ডাত এজোপা গছ ৰুওক, এজোপা তুলসী ৰুওক। ইতিমধ্যে চিকিৎসকসকলে এটা খুব গুৰুত্বপূৰ্ণ কথা কৈছে, আমি যদি নিজকে সুস্থ শৰীৰেৰে ৰাখিব পাৰোঁ, তেতিয়াহ'লে আমি COVID-19ৰ বিৰুদ্ধে আমি যুঁজ দিব পাৰিম। আমি নেমু পানী খাব লাগিব, আমি তুলসী পাত যদি চুবাই খাওঁ তেতিয়াও আমি সুস্থ হৈ থাকিব পাৰোঁ। আমি যদি হালধিৰ ৰস গাখীৰৰ সৈতে খাওঁ তেতিয়াও আমি সুস্থ হৈ থাকিব পাৰিম। আমি যদি ঘৰৰ এজোপা তুলসী গছ ৰুওঁ, ইমান পবিত্ৰ এজোপা গছ, নিশ্চয় তুলসী গছজোপাই আমাক এটা মানসিক পৰিতৃপ্তি দিব। আৰু তুলসী গছজোপা এজোপা মাংগলিক গছ। বহুতে তুলসীৰ তলত চাকি জ্বলায়, আনহাতে তুলসী এজোপা অতি ঔষধি গছ। গতিকে এজোপা তুলসী গছ আমি ৰুব পাৰোঁ। আৰু যিসকলৰ অকণমান খেতিৰ মাটি আছে, তেখেতসকলে যদি অকণমান হালধি ৰুৱে, অকণমান আদা ৰুৱে, আৰু আজিকালি ৰুফ গাৰ্ডেনিং খুব সুন্দৰ এটা ব্যৱস্থা হৈছে। আৰু ৰুফ গাৰ্ডেনিঙৰ জৰিয়তে আমি আমাৰ পাকঘৰটোত প্ৰয়োজন হোৱা শাক পাচলিসমূহ আমি ৰুই ল'ব পাৰোঁ। আৰু কেৰাহীত তেলকণ গৰম কৰাৰ পাছতে আমি যদি ৰুফ গাৰ্ডেনৰ পৰা এজোপা দুজোপা গছ, শাক বা যিকোনো আমাৰ প্ৰয়োজনীয় লেচেৰা মাহ দুডালমানেই হওক, এনেকৈ বস্তুবিলাক ছিঙি আনি যদি আমি ৰান্ধি খুৱাব পাৰোঁ, নিশ্চয় আমাৰ সকলোৱে ভাল পাব। মুঠৰ ওপৰত আমি পৰিৱেশটো সুন্দৰ কৰি ৰাখিবৰ বাবে আমি যে বৃক্ষ ৰোপণ কৰিব লাগে, এই কথাষাৰ যদি আমাৰ কণমানিহঁতক উপলব্ধি কৰিবলৈ চেষ্টা কৰিব পাৰোঁ, বা আমি যদি ৰাজহুৱা স্থানত য'ত আমি বৃক্ষ ৰোপণ কৰিব পাৰোঁ, তাত এজোপা বৃক্ষ ৰোপণ কৰি সেই গছজোপা মাজে মাজে গৈ চাবগৈ পাৰোঁ,
তেতিয়াহ'লে আমি প্ৰকৃতিখনক সুন্দৰ কৰি ধৰি ৰখাৰ ক্ষেত্ৰত আমি একোজ দিছোঁ বুলি আমি ক'ব পাৰিম। দৰ্শকসকল, আমাৰ এই অনুষ্ঠানটো আমি ব্যতিক্ৰম মাছটোৱে আগবঢ়াই নিছোঁ। আমাক সহায় কৰিছে ইণ্ডিয়া টুৰিজম, ইনক্ৰেডিবল ইণ্ডিয়া নৰ্থ ইষ্ট, স্পেক্ট্ৰাম মেডিভেঞ্চাৰ, ইলুমিছ এষ্টেটিক ক্লিনিক, ভৰতৰাজ এষ্ট্ৰ সমাধান, এভৰিডে সল্ট, আমুলিক বুটিক বাই শ্বেতা বাগাৰীয়া। আমাৰ এই অনুষ্ঠানটো ব্যতিক্ৰম গ্ৰুপত আপোনালোকে ফেচবুকত চাব পাৰিব। ফেচবুকত আপোনালোকে যদি ব্যতিক্ৰম গ্ৰুপ বুলি চাৰ্চ কৰে আপোনালোকে নিশ্চয় আমাৰ এই অনুষ্ঠানটো চাব পাৰিব। আমাৰ অনুষ্ঠানটো লাইভ হৈ আছে। তাৰোপৰি আপোনালোকে ইউটিউবত ব্যতিক্ৰম ডিজিটেল যদি বুলি আপুনি চাৰ্চ কৰে আপোনালোকে নিশ্চয় পাৰিব। আৰু আপোনালোকে যদি আমাৰ এই অনুষ্ঠানটো উপভোগ কৰি ভাল পায় আপোনালোকে এটা কমেণ্ট দিব। আপোনালোকৰ আদেশ, পৰামৰ্শ, আপোনালোকৰ মনৰ ইচ্ছা সকলোখিনি আমাৰ বাবে অতি অমূল্য। গতিকে আমি আপোনালোকে কমেণ্ট বিচাৰিছোঁ। আৰু আপোনালোকে যদি আমাৰ অনুষ্ঠানটো চাই ভাল পায় লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ইতিমধ্যে শ্ৰীযুত সীমান্ত বৰুৱা ডাঙৰীয়া দাদাই ছবিখন বহু দূৰলৈ আগবঢ়াই লৈ গৈছে। আৰু এখন ছবিয়ে বহু কথা কয়। এই কথা ইয়াৰ বুৰঞ্জী আছে। এখন ছবি, এটি গীত, সেয়াই আমাৰ বাবে একোটা সম্পদ। আৰু সেইবাবে এগৰাকী চিত্ৰশিল্পী, এগৰাকী নৃত্যশিল্পী, এগৰাকী গায়ক, এগৰাকী নাট্যশিল্পী, এগৰাকী খেলুৱৈ বা প্ৰত্যেকজন ব্যক্তিয়ে যি সমাজৰ বাবে এটা অৰিহণা আগবঢ়ায়, প্ৰত্যেকজন ব্যক্তিয়ে আমাৰ বাবে একোটা মানৱ সম্পদ, অমূল্য সম্পদ। সেইবাবে এজন চিত্ৰশিল্পীক আমি বহু সময়ত আমি এটি মানৱ সম্পদ বুলি ক'ব পাৰোঁ। দাদা, মই এইখিনি আৰু এটা কথা সুধিব মন গৈছে। ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ চিত্ৰশিল্পীসকলৰ তুলনাত অসমৰ চিত্ৰশিল্পীসকলৰ অৱস্থান কেনেকুৱা? ভাৰতীয় যিটো চিত্ৰশিল্পৰ জাগা, সেই জাগা প্ৰায় আজি 90 চন মানলৈ দিল্লী, মুম্বাই, মাদ্ৰাজ আৰু কলকাতাতে শেষ হৈছিলে। নতুন চাম মানুহ অহাৰ পাছতে অন্তত গুৱাহাটী আৰু দুই চাৰিজন মণিপুৰলৈ এটা সংযোগ স্থাপন কৰিব পাৰিছে। আজি ভাৰতীয় চিন্তাধাৰাত আমাৰ ছবি সমপৰ্যায়ৰ। নিশ্চয়। মোৰ নিজৰ এটা ব্যক্তিগত কথা এটা আছে। মোৰ এখন এক্সিবিশ্যন জাহাংগীৰ আৰ্ট গেলেৰীত হৈছিলে, বিখ্যাত। তো তাত হওঁতে দুজনমান আৰ্ট ক্ৰিটিক আহি পেলাই তেওঁ 2 দিন আহিল। তেওঁ মোক দ্বিতীয় দিনা চিনাকি হ'ল। তাৰ পিছৰ দিনা তেওঁ মোক ক'লে যে আপোনাৰ ছবিবিলাক বেলেগ। কিয়? যে আপুনি যে অসমৰ বাহিৰত অসমত থাকে, এই পেন আমেৰিকান যিটো চিন আছে সেইটোত আপোনালোক নাই, সেইকাৰণে এইটো ভাল, সেইকাৰণে এইখিনি অলপ বেলেগ ধৰণৰ। মই সেই কথাটো নতুন চামক ক'ব বিচাৰোঁ যে ছবি খুব সাংঘাতিক গ্ল'বেলাইজ কথাটোতকৈ আমাৰ লোকেল এলিমেণ্ট লৈ পেলাই কেনেকৈ আমি কি কৰিব পাৰোঁ সেইটোহে বেছি গুৰুত্বপূৰ্ণ। ডাৱৰৰ মাজে মাজে কথা পাতি থাকোঁতে এখন ছবি সম্পূৰ্ণ হ'ল, প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত। কাৰণ এজন চিত্ৰশিল্পীৰ তেখেতৰ আয়োজন এখন ছবি, এগৰাকী চিত্ৰশিল্পীয়ে এখন ছবি আঁকিবলৈ তেওঁ দেহে মনেৰে এক আয়োজন কৰে। আৰু এই আয়োজনত সম্পূৰ্ণভাৱে নিমগ্ন হয় এগৰাকী চিত্ৰশিল্পী। আৰু এই আয়োজনত এই চিত্ৰশিল্পীগৰাকীয়ে নিজৰ সমস্ত সৃষ্টিকৰ্ম উদঙাই দিয়ে। যেতিয়া এগৰাকী চিত্ৰশিল্পীয়ে এখন ছবি আঁকে তেওঁক আমি একান্ত মনেৰে ছবিখনৰ লগত থাকিবলৈ সুবিধা দিব লাগে।
আমি তেওঁক এনেকুৱা একো কথা সুধিব নালাগে যি কথাৰ পৰা ছবি শিল্পীজনৰ মনটো ছবিখনৰ পৰা আঁতৰি আহে, কিন্তু আমি অনুষ্ঠানৰ খাতিৰত দাদাই ছবিখন আঁকি থাকোঁতে বাৰে বাৰে আমি দাদাক ব্যাঘাত জন্মাই আছোঁ ছবিখন আঁকাৰ ক্ষেত্ৰখনত। দাদা আকৌ এবাৰ ব্যাঘাত জন্মাওক তেখেতৰ সেই বিখ্যাত ছবিটো, আৰু ইতিমধ্যে ছবিখন সম্পূৰ্ণ হৈছে। এখন খুব ভাল লগা ছবি, ইমান সুন্দৰ ৰঙৰ সমাহাৰ ঘটিছে ছবিখনত। আৰু দাদাই অলপ আগতে আমাক কৈছিল এই ছবিখন 100 বছৰলৈ একো নহয়, 100 বছৰলৈ আমি এই ছবিখন এনেধৰণে ৰাখিব পাৰিম। আৰু আমি আশা ৰাখিছোঁ আজি বিশ্ব পৰিৱেশ দিৱসৰ দিনাখন এই ছবিখন দাদাই আমাক দিয়া এটা ডাঙৰ উপহাৰ, ব্যতিক্ৰম মাছটোক এই ছবিখন এটি ডাঙৰ উপহাৰ দিছে। দাদা আপুনি যেনেধৰণে সেই প্ৰখ্যাত গুৰুসকলক, যিসকলে অন্তঃকৰণে কিবা এটা শিকাবলৈ চেষ্টা কৰে, দিবলৈ চেষ্টা কৰে, তেখেতসকলক আপুনি লগ পাইছিল। এতিয়াও তেখেতসকলৰ আদৰ্শৰে আপোনালোক অনুপ্ৰাণিত হ'ল, আৰু এতিয়া আপোনালোকে নতুন প্ৰজন্মক কিবা এটা দিবলৈ চেষ্টা কৰিছে। আপোনালোকে অতদিনে শিকি অহা যিখিনি শিক্ষা আৰু আনৰ পৰা বহু কথা আয়ত্ত কৰি সেইখিনি নিজে আঁকি নিজে কৰি যিখিনি শিক্ষা আপোনালোকে ল'লে, সেইখিনি নতুন প্ৰজন্মক দিব বিচাৰিছে। আজিৰ প্ৰজন্মৰ পঢ়াৰ ইমান প্ৰেছাৰ, ইমান প্ৰতিযোগিতাৰ মাজত আজিৰ প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলে চিত্ৰশিল্পৰ ক্ষেত্ৰখনলৈ কেনেধৰণে আগবাঢ়ি আহিছে? পঢ়াটো এটা বেলেগ এটা বিষয়, ছবি অঁকাটো এটা বেলেগ বিষয়। পঢ়াৰ মাজতে এইখিনি কৰে যাৰ ভাল লাগে। কোনোবাই গান গাব, কোনোবাই ছবি আঁকিব, সেইটো তেওঁ নিজৰ ধৰণে খেলা মানুহবিলাক খেলি গৈ থাকে। মই কেৱল এটা কথা মোৰ জীৱনত মই দেখিছোঁ যে চৰকাৰী ব্যৱস্থাটো য'ত সোমাইছে তাতেই গণ্ডগোলটো হয়। খেলাত ইমান সুবিধা, কিন্তু পেপাৰৰ এটা পেজ কিন্তু বৰ বিশেষ আমি আগবাঢ়া নাই। কিন্তু আপুনি যদি গানত চাই আৰু ছবিত চাই, এই সদায় আগবাঢ়া। কিয়? যে গোটেই ছিষ্টেমটো নিজৰ প্ৰতিভাত কৰিছে, খুব বেছি বুষ্টিং হোৱা নাই তাত। সেইটো এটা ভালেই কথা, এইটো মই বেয়া কথা বুলি নাভাবোঁ। হয়, আৰু আপুনি ছাত্ৰ ছাত্ৰীসকলৰ লগত, ল'ৰা ছোৱালীবিলাকৰ লগত খুব প্ৰত্যক্ষভাৱে জড়িত হৈ থাকে। এখন ছবিৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ মনোজগতত আপুনি সোমাবলৈ পাৰে, আৰু কণমানিহঁতে আপোনালোকৰ আগত মন উদঙাই কথা পাতে, তেওঁলোকৰ লগত আপোনালোকৰ এটা গুৰু শিষ্যৰ খুব সুন্দৰ এটা সম্পৰ্ক গঢ় লৈ উঠে। আজিৰ ছাত্ৰ ছাত্ৰীসকলে এই যে প্ৰকৃতিৰ প্ৰতি বা সামাজিকভাৱে তেওঁলোকে দায়বদ্ধ হয়নে? দায়বদ্ধ শব্দটো এটা জটিল শব্দ। তেওঁলোকে অকণমান অনুভৱ কৰিব পাৰেনে সমাজখনক, প্ৰকৃতিখনক? আগতকৈ বহুত ভাল। এতিয়া আমি যেনেকৈ ভাবিছিলোঁ, আমি ভাবাতকৈ এতিয়া নতুনবিলাক ল'ৰা ছোৱালীবিলাক বেছি কনচাৰ্ণ, কাৰণ সিহঁতে এই শব্দবিলাক আগৰ পৰা শুনিছে, টিভিত শুনিছে, পেপাৰত শুনিছে, মাকৰ মুখৰ পৰা শুনিছে, দেউতাকৰ মুখৰ পৰা শুনিছে, স্কুলত পঢ়িছে, এটা ছাবজেক্ট হিচাপে পঢ়িছে। তো এই কথাবিলাকৰ কাৰণে সিহঁত বহুত কনচাৰ্ণ। সিহঁতৰ দুখ আছে যে গছ এডাল কাটি দিলে সিহঁতৰ দুখ লাগে। চৰাই এটাৰ প্ৰতি, জন্তু এটাৰ প্ৰতি এটা দায়িত্ব আহিছে। সেই বস্তুটো কিন্তু আমাৰ জেনেৰেশ্যনত সেই ধৰণৰ কথাটো ইমান নাছিলে। আপুনি গাঁৱতো দেখিব যে গুলটি লগাই খুব চৰাই মাৰিছিল, কিন্তু এতিয়া নাই, এই নতুন হেৰিটোত নাই। সেইটোৱে আপোনাৰ মানে ডিফাৰেঞ্চ। আৰু মই এটা কথা ভাবোঁ দাদা, আমাক পুথিগত শিক্ষাই, পদ্ধতিগত শিক্ষাই আমাক বহু কথা শিকায়, গোটেই কথাখিনি শিকায়। কিন্তু এগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে যদি তাৰ ওপৰঞ্চি এজন বিখ্যাত মানে এজন খুব জনা মানুহৰ ওচৰত যদি ছবি আঁকিবলৈ শিকে বা গান গাবলৈ শিকে বা কিবা এটা বাদ্যযন্ত্ৰ শিকে বা নাটক কৰিবলৈ শিকে, কিন্তু তেওঁৰ মনৰ পথাৰখন যেন আৰু অকণমান বিস্তাৰিত হয়, হ'ব পাৰে নেকি? হয়, মানে ডাঙৰ বস্তু এটাৰ কাষত, আপুনি ডাঙৰ জুইকুৰাৰ কাষত আপুনি যেতিয়া থাকিব, তাপটো অলপ দূৰৰ পৰাই লাগে। সেইটোৱে আৰু আপুনি ডাঙৰ পাৰ্চনেলিটি এটাৰ লগত আপুনি যদি, আমি সৰু আছিলোঁ, কিন্তু নৱকান্ত বৰুৱা ছাৰ আহে, আৰ্টিষ্ট গিল্ডৰ সময় কটাই, গতিকে সেইখিনি সময়ে আমি গোটেই কথাবিলাক আয়ত্ত কৰি লৈছিলোঁ। আমাৰ জীৱনৰ গোটেই বস্তুবিলাক কেনেকৈ
কৰিব আহৰণ কৰিব লাগে সেই কথাবিলাক আমি শিকিছিলোঁ তেওঁৰ পৰা আমি এতিয়া ফিল কৰোঁ তেতিয়া আকৌ বুজাই নাছিলোঁ কিন্তু সেই অলপ অলপ সময়ৰ তেওঁলোকক লগ পাওঁ সেইটোৱে বহুত সঁচাকৈ দাদা খুব ভাল লাগিল আপুনি বহু প্ৰশিক্ষণো লৈছেও চিত্ৰ ছবি অঁকা সম্পৰ্কত বহু প্ৰশিক্ষণ লৈছে বহু প্ৰশিক্ষণ দিছে কাৰণ শিকাৰতো অন্ত নাই নহয় জানো এজন সৃষ্টিশীল ব্যক্তিয়ে সদায় নিতে নতুন সম্পৰীক্ষাৰে নিতে তেওঁ কামবিলাক নতুনত্বৰ দিশলৈ আগবঢ়াই লৈ গৈ থাকে আপোনাৰ সেই সম্পৰ্কত আপোনাৰ যাত্ৰাটো কেনেধৰণৰ এইটো এনেকুৱা এই লকডাউনৰ সময়ত লকডাউন হ'ল মই এখন ছবি আঁকিলোঁ ছবিখন আঁকোতে পূৰা নীলা ৰঙেদি আঁকিলোঁ এটা দুখ হৈ আছিল পাছত মই আৱিষ্কাৰ কৰিলোঁ নহয় মানুহবিলাকৰ মাজত এটা আশাৰ সঞ্চাৰ হৈছে তো লাহে গ্ৰীণ টোন এটা আহিলে তাৰপাছত মই কি কৰিলোঁ গোটেই মানুহবিলাক যিবিলাক আছিলে তাৰ মাজত মই কিছুমান গছ লগাই দিলোঁ টেক্সচাৰ হিচাপে ইউজ কৰিলোঁ আচলতে এই হোৱাটছআপত আপুনি চাব ফেচবুকত আপুনি চাব যে গছবিলাক ধুনীয়া হৈছে নদীখন চাফা হৈছে এইটো লৈ পেলাই মানুহবিলাক কিমান আনন্দ হৈছে এই কথাটোৱে আচলতে মানুহে নিজে ফিল কৰিছে যে প্ৰকৃতি আমাৰ মাজত সোমাই আহিছে এই বন্ধৰ দিনকেইটাত তো এই যে ট্ৰেন্সফৰ্মেশ্যনটো এইটোৱে হ'ল ছবি এইটোৱে হ'ল জীৱন আৰু এইটোকে আগবঢ়াই নি থাকিব লাগে আপুনি খুব যোগাত্মক চিন্তা চৰ্চা আগবাঢ়ি ভাল পায় খুব পজিটিভ হয় দাদা ইমান সুন্দৰকৈ আপুনি ছবিখন আঁকি দিলে ইমান ধুনীয়া ৰঙৰ সমাহাৰ দাদা অকণমান যদি ছবিখন অকণমান যদি বৰ্ণনা কৰে আপোনাৰ দৃষ্টিৰে আপোনাৰ সৃষ্টিৰে ডাৱৰৰ বতাহৰ মাজত বায়ুপুত্ৰই লৈ গৈছে পাহাৰ এখন দাঙি তাত আছে কাৰোবাৰ এটা জীৱন তো গোটেই গছখিনি কিন্তু তেওঁ লৈ যোৱা নাই তেওঁ গোটেই পাহাৰখন আছে গছখিনি বেয়া কৰা নাই তো সেইটোৱে এই পৰিৱেশটো কেনেকৈ ৰাখিব লাগিব আমাক শিক্ষা দিছে এই পৰিৱেশ বিশ্ব পৰিৱেশ দেশত মই ভাবোঁ এইটোৱে মোৰ কাৰণে এইটো ট্ৰিবিউট খুব ডাঙৰ এটা বক্তব্য এজোপা গছো তেখেতে বিনষ্ট নকৰাকৈ সমগ্ৰ শৰীৰৰ শক্তিৰে এটা পাহাৰ দাঙি লৈ গৈছে আৰু বায়ুপুত্ৰ হনুমান হয় এইটো এটা খুব ডাঙৰ বক্তব্য দৰ্শকসকল আপোনালোকে দেখা পালে আপোনালোকৰ সন্মুখতে এখন বগা কেনভাছ ৰঙীন হৈ পৰিল সেই কেনভাছখনত এখন অপূৰ্ব চিত্ৰ জিলিকি উঠিল আৰু এই অপূৰ্ব চিত্ৰখনৰ যোগেদি এটা সাংঘাতিক বক্তব্য আমাৰ সকলোৰে শ্ৰদ্ধাৰ এজন বৰেণ্য চিত্ৰশিল্পী হিমান্তজ্যোতি বৰুৱা ডাঙৰীয়াই আমালৈ আগবঢ়ালে আৰু সেইবাবে আমাৰ চিত্ৰশিল্পীসকলৰ লগত কথা পাতিবলৈ বৰ ভাল লাগে কিন্তু ভয়ো লাগে এই কাৰণে তেখেতসকলে ইমান কথা জানে সেই জনা কথাখিনি আমি উলিয়াই অনাত বহু সময়ত আমি ভাবোঁ আমি কি কথা পাতিম বিশেষকৈ এজন চিত্ৰশিল্পীয়ে যেতিয়া এখন ছবি আঁকি থাকে তেখেতৰ লগত কথা পাতিবলৈ খুবেই অসুবিধা কাৰণ তেখেতে এখন পৃথক পৃথিৱীত এখন কল্পনাৰ পৃথিৱীত এখন সৃষ্টিৰ পৃথিৱীত তেখেত নিমগ্ন হৈ থাকে তথাপিও শ্ৰীযুত হিমান্তজ্যোতি বৰুৱা ডাঙৰীয়াই আজি আমাৰ লগত ইমান ধুনীয়াকৈ কথা পাতিলে আমাক এখন ছবি উপহাৰ দিলে আমি তেখেতৰ ওচৰত কৃতজ্ঞ আৰু দাদা আমাৰ এই অনুষ্ঠানলৈ মাজে মাজে আহিব আৰু আপোনালোকে এনে এজন চিত্ৰশিল্পীক লগ পাই যদি আপোনালোকৰ কিবা জানিবলগীয়া থাকে বা তেখেতৰ বিষয়ে জানিবলৈ বা তেখেতৰ পাঠদান সম্পৰ্কত যদি জানিবলৈ কিবা ইচ্ছা যায় আপোনালোকে নিশ্চয় আমাৰ ফেচবুক লিংকত আপোনালোকে আমাক সুধিব পাৰে বা ইউটিউবতো আছে বা আমাৰ ব্যতিক্ৰমৰ লগত যোগাযোগ কৰি বহু কথা জানিব পাৰে দাদা খুব ভাল লাগিল মোৰো খুব ভাল লাগিল এনেকুৱা এটা পৰিৱেশত আমি একেলগে ছবি আঁকিলোঁ কথা পাতিলোঁ ছবিৰ মাজেৰে কথা পাতিলোঁ কথাৰ মাজেৰে ছবি আঁকিলোঁ দুইটাৰে কিন্তু মই মাজে মাজে বৰ অসুবিধাত পৰিছিলোঁ আপুনি ইমান নিমগ্ন হয় যেতিয়া সৰু সৰু ৰংবিলাক সৰু সৰু অনুভৱবিলাক যেতিয়া আপুনি অংকন কৰিছিল তাৰ মাজত আপোনাক কথা সোধাটো মোৰ বাবে জটিল আছিল দাদা আৰু এটা কথা আপোনাক মোক সুধিব মন যায় এগৰাকী চিত্ৰশিল্পী সদায় প্ৰকৃতিৰ কোলাত থাকি ভাল পায় নহয় জানো যান্ত্ৰিকতাই নিশ্চয় আপোনালোকক বহু সময়ত আমনি কৰে এতিয়াতো লকডাউনৰ কাৰণে আমি যাব পৰা নাই কলৈকো কাৰো লগত ইমান সংস্পৰ্শলৈ আহিব পৰা নাই লকডাউন যদি শেষ হয়
যেতিয়া এখন মুক্ত পৃথিৱী আগৰ দৰে এখন ধুনীয়া পৃথিৱী যেতিয়া আমাৰ মাজলৈ আহিব, আমি যদি আপোনাক আপোনাৰ প্ৰিয় ব্যক্তিসকলৰ সৈতে বা প্ৰিয়জনৰ সৈতে আমি যদি আপোনাক কোনোবা এখন ঠাইলৈ যোৱাৰ কথা কওঁ, আপুনি বাৰু ক'লৈ যাবলৈ ভাল পাব? ক'লৈ যাবলৈ ভাল পাম? মোৰ মানে খুব ভাল লাগে দ্বীপলৈ যাব। নীলাৰ মাজত এটা সৰু এটা দ্বীপ, সেউজীয়া, দূৰত যদি এখন পাহাৰ, এটা অকলশৰীয়া ঘৰ, মোৰ সেইটো খুব প্ৰিয়। সেইটোৱে মোৰ মানে ড্ৰিম ডেষ্টিনেশ্যন। আমি আশা ৰাখিম আমাৰ সকলো ঠিক হওক, পৰিৱেশ ঠিক হওক, এটা দ্বীপলৈ দাদা যাব। আৰু কেতিয়াবা এটা প্ৰশ্ন সাধাৰণতে সোধা যায়, এটা নিজান দ্বীপত যদি আপোনাক 2 দিনমানৰ কাৰণে ৰাখি থৈ দিয়ে, আপুনি বাৰু কি লৈ যাব? আমি নাজানো দাদাই কি লৈ যাব, কিন্তু এটা কথা অনুমান কৰিব পাৰোঁ, দাদাই নিশ্চয় এখন উকা কেনভাছ লৈ যাব, কিছু ৰং লৈ যাব, ৰং তুলিকা লৈ যাব, আৰু হেঁপাহ পলুৱাই প্ৰকৃতিৰ মাজত নিজক বিলীন কৰি দাদাই ধুনীয়া ধুনীয়া ছবি আঁকিব, আৰু সেই ছবিবিলাক পিছলৈ একোটা আমাৰ সম্পদ হ'ব। পুনৰবাৰ এটা কথা কওঁ, একোজন সৃষ্টিশীল ব্যক্তি আমাৰ বাবে একোটি সম্পদ। সেয়া সংগীতৰ শিল্পীয়ে হওক, চিত্ৰশিল্পীয়ে হওক, নাট্যশিল্পীয়ে হওক, নৃত্যশিল্পীয়ে হওক, তেখেতসকল আমাৰ বাবে মানৱ সম্পদ এই কাৰণে তেখেতসকলৰ যিবিলাক সৃষ্টি, সেই সৃষ্টিবিলাকক লৈ আমি জীয়াই থাকোঁ। গতিকে এই মানৱ সম্পদসকল ভালে থাকক, আমি সকলো ভালে থাকোঁ, আৰু আমি সকলো ভালে থাকিবৰ বাবে আমি প্ৰকৃতিক ধুনীয়াকৈ ৰাখোঁ, সেউজ কৰি ৰাখোঁ। তেতিয়াহে হয়তো আমি অনাগত দিনত সুন্দৰকৈ ধুনীয়াকৈ আমি উশাহ লৈ জীয়াই থাকিব পাৰিম। দাদা, পুনৰবাৰ আপোনাৰ ওচৰত আমি কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। ধন্যবাদ দাদা। Welcome to Spectrum Ventures, an institution committed towards excellence in IITJ, NEET, AIMS and boards preparation. We offer courses for classes 11 and 12, repeaters and pre-foundation. We have a team blended with youth and experience, dedicated in nurturing young talents of Northeast. The administrative team maintains a special care unit for each and every student. We provide in-house hostel facilities. 4 years of hard work, constant dedication and support from my team, parents and teachers have helped me to start an educational revolution in Assam. Every year we have dominated in the results of NEET 2019 and JEE 2019 and is not an exception. This time, more than 55 selections have taken place out of 112 students, with Vasana Talukdar being the highest with 643 marks. Best team, best teachers and the entire dedication has helped us to grow to become the fastest coaching institute in Assam. Welcome to Illumis Clinic. Look good, feel better. Illumis Clinic is Guwahati's first state-of-the-art aesthetic clinic located in the heart of Guwahati at ABC. Our services include cool sculpting, Exilis Elite, Botox and filler treatment, thread lifts, lasers and medifacials. Illumis Clinic was founded by Dr. Reema Das Malik in 2015 with the encouragement of her father-in-law late Bimal Chandra Malik and husband Dr. Saikat Malik, a laparoscopic surgeon himself at Narayana Hospital, Guwahati. Dr. Reema is a pioneer in bringing new technologies in the field of aesthetics in Northeast. She is a visiting faculty at Institute of Laser and Aesthetic Medicine, New Delhi and Allergan Medical Institute, Singapore. She has attended numerous trainings, seminars, conferences and workshops, both in India and outside, in the areas of aesthetics and cosmetology. She is the recipient of Dynamic Women Entrepreneur of the Year, Mumbai in 2016. Breakthrough Innovation in Modern Aesthetics and Skincare Practice, Mumbai in 2017 and Women Achievers Award, Guwahati in 2018 for significant contribution in the field of aesthetics and cosmetology by TV18 Group. Dr. Reema has worked hard to spread awareness about aesthetics across various industries and organizations in rural and urban areas in Northeast through organizing training programs and awareness campaigns. She has been the part of several talk shows in FM and news channels. She regularly writes articles in newspapers and magazines. She is associated with many beauty pageants in Northeast. The team at Illumis Clinic is proud to celebrate its 5th anniversary with you.